এই মহা বিষ্ণু যজ্ঞৰ প্ৰথম দ্বিতীয় কাৰ্যসূচী ধৰ্মীয় শোভাযাত্ৰা আৰু ইয়াৰ আগতে আমি পতাকা উৰণৰ দ্বাৰা ধৰ্মধ্বজা উৰণৰ দ্বাৰা আমাৰ কাৰ্যসূচীত পাতনি মেলিছোঁ। দুদিনীয়াকৈ আৰু দুদিন আছে। এই দুদিনত মহাযজ্ঞ ৰবিবাৰে সুকলমে পৰিচালিত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু অহা কাইলৈ পানী তোলন যাত্ৰা, এই ধৰ্মীয় শোভাযাত্ৰা আজি, ইয়াৰ পিছতে সন্ধিয়াবেলা আমাৰ আৰু অধিবাস আৰম্ভ কৰা হ'ব। অহা কাইলৈ পানী তোলন যাত্ৰা থাকিব, তাৰপিছতে যজ্ঞৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু পৰহিলৈ পূৰ্ণাহুতিৰ কাৰ্যসূচী আছে আৰু তাত সমূহ ৰাইজৰ আমি উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। হয়, অসমৰ ৰাজ্যপাল অহা কাইলৈ অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ে 11টা বজাত উপস্থিত হ'ব বুলি আমাক জনাইছে আৰু আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি তেওঁ আমাক জনাইছে আৰু সমূহ ৰাইজৰ আমি উপস্থিতি এইকাৰণে কামনা কৰিছোঁ। এই অশ্বক্লান্ত দেৱলৰ যজ্ঞ এই 3 বছৰৰ কাৰণে আৰম্ভ হৈছে। এই 3 বছৰৰ পূৰ্ণ ফুল্ল সম্পূৰ্ণ ইয়াতে আমাৰ সাফল্যমণ্ডিত হৈছোঁ। আমি বিষ্ণু মহাশান্তি বিশ্ব মংগলাৰ্থে বিশ্ব শান্তি মংগলাৰ্থে এই বিষ্ণু যজ্ঞ আমাৰ আৰম্ভ কৰা হৈছিলে। আমাৰ মাননীয় লক্ষেশ্বৰ শৰ্মাদেৱ দলৈ তেখেতৰ অপ্ৰাণ চেষ্টাত আমি এই বিষ্ণু যজ্ঞ সমাপন কৰিবলৈ আমি উঠি পৰি লাগিছোঁ। সেই সমূহ ভক্তবান ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰি সাফল্যমণ্ডিত কৰিব পাৰোঁ বুলি আমি আশাবাদী।